নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 30 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি শ্ৰমিকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল মহিলাৰ বেংক একাউণ্টত 1 এপ্ৰিল তাৰিখে প্ৰদান কৰিব 10,000কৈ টকা। তো ইয়াৰ বাবে অসম চৰকাৰে 3,038 কোটি টকাৰ অনুমোদন জনাইছে। কিন্তু যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰিব, সেইসকল মহিলাই 1 এপ্ৰিল তাৰিখে 10,000কৈ টকা নাপাব। তো কোনবোৰ মহিলাই নাপাব সবিস্তাৰে আপোনালোকক এতিয়া জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো কোনবোৰ মহিলাসকলে অহা 1 এপ্ৰিল তাৰিখে 10,000কৈ টকা নাপাব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। 1 নম্বৰত কৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে সাধাৰণ আৰু OBC কেটেগৰীত অন্তৰ্ভুক্ত, সেইসকল মহিলাৰ যদি 3টাতকৈ অধিক সন্তান আছে তেন্তে সেইসকল মহিলাই অহা 1 এপ্ৰিল তাৰিখে 10,000কৈ টকা নাপাব। তাৰপিছত কৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ST SC মৰাণ মটক চাহ জনজাতিৰ অন্তৰ্গত, সেইসকল মহিলাৰ যদি 4টাতকৈ অধিক সন্তান থাকে তেন্তে সেইবোৰ মহিলাও অহা 1 এপ্ৰিল তাৰিখে 10,000কৈ টকা নাপাব। তাৰপিছত 3 নম্বৰত কৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কন্যা সন্তান আছে, সেইসকল মহিলাই নিজৰ কন্যা সন্তানজনীৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ কন্যা সন্তানজনীৰ শিক্ষাৰ প্ৰতি গুৰুত্ব নিদিব, সেইসকল মহিলাও 10,000কৈ টকা নাপাব। তাৰপিছত আৰু এখন আপডেট আপোনালোকক জনাই দিছোঁ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰিব, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলেও বেংক একাউণ্টত 10,000কৈ টকা নাপাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে শ্ৰমিকসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে এ ষ্ট্ৰং ষ্টেপ টুৱাৰ্ড বিল্ডিং এ চিকিউৰ ফিউচাৰ ফৰ দ্য টি ৱৰ্কাৰ্ছ অফ আছাম, 10th of every month a pensions day। তো অসম চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলৰ বাবে প্ৰতি মাহৰ 30 তাৰিখটো পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। তো আজি হ'ল 30 মাৰ্চ। আজি চাহ শ্ৰমিকসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব আৰ্থিক সাহায্য। তাৰপিছত কৈছে বেনিফিচিয়েল পেঞ্চনাৰ 60,001। ইয়াৰ লগতে আৰু কোৱা হৈছে এমাউণ্ট অফ পেঞ্চন পেইড এভৰি মান্থ 26.17 crore, ফেমিলি পেঞ্চন এণ্ড জেনেৰেল পেঞ্চন। তো ইয়াতে কোৱা অনুযায়ী চাহ শ্ৰমিকসকলে আজি লাভ কৰিব নিজৰ বেংক একাউণ্টত ফেমিলি পেঞ্চনৰ লগতে জেনেৰেল পেঞ্চন আঁচনিৰ টকা। তো অসম চৰকাৰে 60,001 গৰাকী হিতাধিকাৰীক প্ৰদান কৰিব আৰ্থিক সাহায্য।